16 দিন অতিক্ৰম কৰাৰ পাছতো নিৰ্গমন ৰোধ হোৱা নাই শিৱসাগৰৰ ভটিয়াপাৰাৰ তৈলখাটৰ অথলে গৈছে বিশেষজ্ঞৰ দলৰ ন্যায়ানেপেৰা প্ৰচেষ্টা বিগত 3 দিন ধৰি বহিৰাষ্ট্ৰৰ কেইবাগৰাকীও বিশেষজ্ঞই ৰিক্টৰ খাৰুৱা তেল আৰু গেছ নিৰ্গমন ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে এটা পক্ষিক তীব্ৰ উৎকণ্ঠা আৰু আতংকৰ মাজত পাৰ কৰিবলগীয়া হৈছে ভটিয়াপাৰা বাসীয়ে আৰু আজি দিনটোতো সেই ৰিগৰ পৰা গেছ নিৰ্গমন ৰোধ হোৱা নাই এতিয়াও ৰাইজ আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে বিশেষজ্ঞৰ দলে ন্যায়ানেপেৰা চেষ্টা অব্যাহত ৰাখিছে তাৰ পিছতো কিন্তু সফল হ'ব পৰা নাই এই মুহূৰ্তত আমাৰ সাংবাদিক মনোজ দত্তৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো মনোজ দত্ত আপোনাৰ ওচৰলৈ আহিছো আজি 16টা দিন অতিক্ৰম কৰিছে কিন্তু এতিয়াও ৰিক্টৰ পৰা অহৰহভাৱে গেছ নিৰ্গমন হৈ আছে আমি জানিব পাৰিছো যে গেছৰ লগতে এটা ধোঁৱা জাতীয় এক প্ৰকাৰৰ তাত নিৰ্গমন হোৱা দেখিবলৈ পোৱা গৈছে গতিকে কেনে ধৰণৰ আচলতে কাম আগবাঢ়িছে কাৰণ মাৰ্কিন বিশেষজ্ঞৰ দল ইতিমধ্যে ন্যায়ানেপেৰা চেষ্টা অব্যাহত ৰাখিছে গতিকে কাম কি পৰ্যায়ত আগবাঢ়িছে মনোজ চাওক জুবি এটা দুটা নহয় আজি 16টাকৈ দিন অতিক্ৰম কৰিছে কিন্তু আখাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি এটা ক'ব পাৰি তেওঁলোকে যি মাৰ্কিন বিশেষজ্ঞৰ দল আহিছিল সেই বিশেষজ্ঞৰ দলে কালিৰে পৰা তেওঁলোকে নতুনকৈ যি দুজন বিশেষজ্ঞ আহিছিল তেখেতলোকে অত্যাধুনিক যন্ত্ৰপাতি হাতত লৈ আহিছিল ইয়ালৈ আৰু সেই যে পূৰ্বতে অহা কেইজনে আহ্বানতে তেওঁলোক কালি আহি ইয়াত উপস্থিত হ'ল আৰু আজি পুৱাৰে পৰা তেওঁলোকে কামত নিয়োজিত হৈছে আৰু কালিও কাম কৰিছিল বিয়লি ভাগত কিন্তু কালি ধোঁৱা নিৰ্গত হৈছিল এই গেছটোৰ পৰা এই ৰিক্টৰ পৰা আৰু এটা কথা ক'ব লাগিব ভাল খবৰ যেন অনুমান হয় কিন্তু হঠাতে ইয়াৰ চাউণ্ড কমি যায় আৰু আকৌ কিছু সময়ৰ পিছতে চাউণ্ড বাঢ়ি যায় এনে হৈ পৰিছে কিন্তু এটা কথা আখাৰ ৰেঙনি যেন কঢ়িয়াব সেই মাৰ্কিন দলটোৱে কিন্তু এটা কথা কি যিটো ৰিগ আছিলে ৰিগটো তেওঁলোকে তাৰ পৰা স্থানান্তৰৰ বাবে এখন উচ্চ ক্ষমতা সম্পন্ন টেংক গাড়ী আনিছিল সেই গাড়ীখনে তেওঁলোকে মানে যিটো ক্ৰেন আনিছিল সেই ক্ৰেনটোৱে সেই ৰিগটো নতৰুৱাকৈ তাতে মাৰ্কিন বিশেষজ্ঞই তাৰ ৰিগটো দুটা ভাগত ভাগ কৰি তলৰ অংশত তেওঁলোকে কাম আৰম্ভ কৰিছে আৰু কালিৰে পৰা এটা আখাৰ ৰেঙনি অহা যেন অনুমান হয় মই সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পৰিৱেশ আমি ইয়াৰ পৰা নাতি দূৰতে অৱস্থান কৰি ইয়াৰ পৰাই আমি ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ যিহেতু পানীৰ পৰিমাণ যথেষ্ট মাৰিছে তেওঁলোকে ইয়াত সেই ৰিগটোত মাৰিছে আৰু সেই যিটো গেছ নিৰ্গমন হৈ আছে সেই গেছৰ পৰিমাণ কমিছে বুলি জানিব পৰা গৈছে আৰু অন্যহাতে ইয়াত যিটো বিকট শব্দ আছিল সেই শব্দ প্ৰদূষণো এতিয়া ক্ৰমাগতভাৱে কমি আহিবলৈ ধৰিছে এতিয়া দেখিছে ইয়াত এনেধৰণে অহৰ্নিশে তাত পানী নিৰ্গত পানী মাৰি আছে আৰু সেই পানী মাৰি থকাৰ ফলতে সেই গেছটো যেন ৰোধ হ'ব বা তেওঁলোকে মাৰ্কিন বিশেষজ্ঞৰ যিটো দল আছে সেই দলটোৱে ওতপ্ৰোতভাৱে কামত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আৰু তাত বেলেগ ইয়াৰ যি ONGCৰ কৰ্মচাৰীও তাত নিয়োজিত হৈছে কিন্তু এটা কথা ক'ব লাগিব ইয়াৰ শংকা এতিয়াও আঁতৰা নাই তথাপিতো তেওঁলোকে এই গাঁওবাসীয়ে এটা কথা কৈছে যে আমি শংকাত এতিয়াও কটাইছোঁ কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা যিকেইজন মাৰ্কিন বিশেষজ্ঞই যদিও কাম কৰিছে হঠাৎ ইয়াত অগ্নিসংযোগ হ'লে কি হ'ব তেওঁলোকে এতিয়াও আতংকময় পৰিৱেশত আছে কিন্তু এটা তেওঁলোকে এতিয়া শিবিৰতে আছে ইয়াত 500 মিটাৰ ভিতৰত যিসকল ৰাইজ আছিল সেই সকলোকে ইয়াৰ পৰা তৎপৰতাৰে উলিয়াই দিয়া হৈছে 500 মিটাৰ ভিতৰৰ সকলো লোককে আৰু এতিয়া দেখিছে শিবিৰত তেওঁলোকে খোৱা বোৱা যথেষ্ট তেওঁলোকক অসুবিধাৰ সন্মুখীন হৈছে বা ঘৰৰ গৰু ছাগলীকে ধৰি বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে আমি এখন ঘৰত উপস্থিত আছোঁ যিখন ঘৰত পৰিৱেশ মই সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই ঘৰখনৰ ৱাল ফাটি গৈছে ইয়াৰ যিটো প্ৰথম দিনাখনৰ যিটো শব্দ হৈছিল সেই শব্দত এই ঘৰটোৰ এখন ৱাল ফাটি গৈছে আৰু এই মানুহ ঘৰৰ ভিতৰত তেওঁলোকে কঠীয়া পাৰিবৰ কাৰণে কঠীয়া সিঁচি ইয়াত তেওঁলোকে তিয়াইছিলে সম্পূৰ্ণ এতিয়া এহাত কঠীয়াৰ ধান এহাত হৈ গৈছে ঘৰৰ ভিতৰতে মই যদি ইয়াৰ সামৰ্থ্য হয় মই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ মোৰ লগত থকা সহযোগী মুস্তাকক মই অনুৰোধ জনাম ইয়াৰ যদি পৰিৱেশ দেখুৱাব পাৰোঁ প্ৰতিদিন টাইমৰ দৰ্শকে দেখিবলৈ পাব যে কেনেধৰণে এই মানুহখিনিয়ে দিন কটাবলগীয়া হৈছে বা ইয়াত কেনেধৰণে আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা অহা এই যিকেইজন বিশেষজ্ঞ তেখেতলোকে সঁচাকৈয়ে আখাৰ ৰেঙনি আনিব যেন অনুমান হয় আৰু যিখন ঘৰত আমি আছোঁ সেই ঘৰখনৰ ৱাল কেনেধৰণে ফাটিছে আমি তাকো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াত যিসমূহ ধান আছে তেওঁলোকৰ
কঠিয়াৰ ধান এয়া মোৰ সহযোগী মুস্তাকে দেখুৱাইছে এই কঠিয়াৰ ধানসমূহ এনেধৰণেই তেওঁলোকৰ ঘৰৰ ভিতৰতে এতিয়া গজি গৈছে আৰু এই লগতে ইয়াত কেইবাটা স্থানতো এনেধৰণে বিভক্ত কৰি ৰাখিছে ধানসমূহ আৰু এয়া দেখিছে ৱালৰ বৃহৎ বৃহৎ ফাট মেলাও পৰিলক্ষিত হৈছে মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ ইয়াত দেখুৱাবৰ বাবে এনেধৰণে ৱালত ফাট মেলিছে আৰু যিটো বিকট শব্দ আছিল বা তাৰ সেই শব্দ প্ৰদূষণেৰেও এতিয়া এই মানুহ ঘৰত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে ইয়াত যিহেতু মানুহ নাথাকে তেখেতলোক কিন্তু ইয়াত এতিয়া তেওঁলোকৰ গৰু ছাগলী বা অন্যান্য তেওঁলোকৰ পোহনীয়া জন্তু ইয়াৰ পৰা হেৰাইছে বুলিও আমাক জানিবলৈ দিছে অন্যহাতে আইগৰাকীয়ে ইয়াত আমি পাইছোঁ আইগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আইতা আপুনি অকণমান ওচৰলৈ আহিলে ভাল হ'ব হয় আপুনি খাই আছে জানিছোঁ অকণমান কথা এটা কওক আপোনালোকে কেনেকৈ দিন কটাইছে বা এতিয়া কেনেকৈ দিন কটাইছে মানে এতিয়া মই সেই ৰাস্তা বা পুৰি দুটা হেৰি অকণমানে লৈ আহি খাই আছোঁহি থাকিব নোৱাৰোঁ ঘৰখনত কেনেকুৱা অৱস্থাত এতিয়া ভিতৰবোৰ দেখিছেই কেনেকুৱা হৈ আছে তাৰ উপৰি এনেকুৱা লাগিছে যেন নাইকিয়া হৈ যাম এনেকুৱা লাগি গৈছে মানে ঘৰখনলৈ আহি অকলে আছোঁ ল'ৰা এটা আছে ল'ৰাটো এই কামলৈ যাব লাগে কামলৈ তেওঁ এই লিগিয়াচুকৰ শিবিৰতে আছে মই শিবিৰৰ পৰা আহিছোঁ হাঁহ পাৰ এতিয়া গৈ ছাগলী যেনেকৈ দেখিব লাগিছিলে তেনেকৈ দেখা নাই কেইটামান আছে আৰু হাঁহ এই ছাগলীবোৰ কিবা হৈছে নেকি এই মানে কিবা মেজেঙা মোজোঙাকৈ আপুনি দেখিছে নহয় মূৰ তুলি হেৰি মূৰটোহে দুৱাই দুৱাই বহি আছে তাৰপৰা জনাইছে যে এনেধৰণে এই যিসমূহ তেখেতলোকৰ পশুধন সেই পশুধনো তেওঁলোকৰ এতিয়া বিপাঙত পৰিছে মই সহযোগীক এই ঘৰৰ ভিতৰৰ পৰা ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম যদি পাৰে কেমেৰাৰ লেন্সত আহে মই সহযোগী মোৰ মুস্তাকে দেখুৱাইছে ইয়াৰ পৰা এনেধৰণেই এই গেছটো য'ত নিৰ্গমন হৈ আছে সেই নিৰ্গমনৰ স্থলীৰ পৰা নিচেই কাষতে এইখন ঘৰ এই ঘৰখনত এতিয়া দেখিছে এতিয়া মৰিশালীৰ নিস্তব্ধতা গোটেই অঞ্চলত কিন্তু এতিয়া এটা কথা ক'ব লাগিব ইয়াৰ মানুহে যেনেধৰণে ক্ষতিপূৰণ দাবী কৰিছে সেইসমূহ ONGCয়ে দিয়ে নে নিদিয়ে সেইটো পিছৰ কথা কিন্তু এটা কথা কৃষ্ণ আগৰৱালা ইমান এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো সেই তেলচুৰ কৃষ্ণ আগৰৱালাই কিন্তু এইসকল ৰাইজৰ দুৰ্দশা বুজ ল'বলৈ আজিলৈকে নহাত এইসকল অধিক ক্ষোভিত হৈছে যিকোনো মুহূৰ্ততে কৃষ্ণ আগৰৱালা যদি ইয়ালৈ আহে তেওঁলোকে ইয়াত পৰিস্থিতি বিষমভাৱে উদ্ভৱ হ'বলগীয়া হ'লে তেওঁৱেই জগৰীয়া হ'ব বুলি বা ONGC বা যিয়েই নহওক প্ৰশাসনেই জগৰীয়া হ'ব কিন্তু এতিয়ালৈকে কিয় কৃষ্ণ আগৰৱালাক আনিব পৰা নাই তেওঁলোকে বাৰম্বাৰ এটা প্ৰশ্ন কৰিছে যে আমাৰ সাংবাদিকক দেখা পালে তেওঁলোকে কয় যে কৃষ্ণ আগৰৱালা এতিয়াও আমাৰ এই ইয়াত ৰাইজৰ মাজলৈ নাহিল কিন্তু যদি কৃষ্ণ আগৰৱালা নাহে তেতিয়াহ'লে আমাৰ এই ক্ষতিপূৰণ কোনে দিব বা ONGCয়ে দিবনে নে কৃষ্ণ আগৰৱালাই দিয়ে বা প্ৰশাসনে দিয়ে তেওঁলোকে অতি ক্ষিপ্ৰতাৰে বা অতি শীঘ্ৰে খবৰ ৰাখক আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু ইয়াৰ শিৱসাগৰৰ ভটিয়াপাৰাৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু এটাই সকলোৱে আশা কৰিছে যে মাৰ্কিন বিশেষজ্ঞৰ দল যি তাত উপস্থিত হৈছেগৈ তাত নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখিছে যাতে গেছটোৰ ৰিকটোৰ পৰা গেছ নিৰ্গমন ৰোধ কৰিব পাৰি গতিকে মাৰ্কিন বিশেষজ্ঞ দলৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাই যাতে সফলতা লাভ কৰক আৰু এটা ভাল খবৰ আহক ভটিয়াপাৰাৰ পৰা সকলোৱে হিয়াই আশা প্ৰকাশ কৰিছে কাৰণ এতিয়াও বহু লোক আশ্ৰয় শিবিৰতে আছে আৰু ইতিমধ্যে আমাৰ সাংবাদিকৰ জৰিয়তে আপোনালোকক পৰিৱেশ দেখুৱাইছিলোঁ যে ওচৰ পাজৰ যিসমূহ ঘৰ দুৱাৰ আছে এক প্ৰকাৰ যথেষ্ট ক্ষতিসাধন হৈছে গতিকে সেইসকল ৰাইজেও নিশ্চয় নিজৰ নিজৰ ক্ষতিপূৰণৰ দাবী কৰিব গতিকে এই ক্ষেত্ৰত সকলোৱে আচলতে নিজা নিজাকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু হিয়া ক্ষতিপূৰণৰ কথা সকলোৱে কৈছে যে পিছৰ কথা কিন্তু বৰ্তমান সময়ত সেই অঞ্চলটোত যি ৰিকটোৰ পৰা গেছ নিৰ্গমন হৈ আছে সেই নিৰ্গমন যাতে অতি সোনকালে বন্ধ কৰিব পাৰে মাৰ্কিন বিশেষজ্ঞৰ দলে এয়াই সকলোৱে আশা প্ৰকাশ কৰিছে